হঠাৎ উজনিৰ ৰাজনীতি কিয় গৰম হৈ পৰিল অখিল গগৈ হঠাৎ কিয় সুৰ হলনি হল আৰু শৃংখল চলিহাৰ যে বিয়তি এই বিয়তিটো হঠাৎ কিয় দিয়া হল এই সকলোবিলাক ৰহস্যৰ খুল খাব আজি এই অনুষ্ঠানৰ ভিডিঅ'টোত হেইহে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ মই এটা প্ৰতিক্ৰিয়া ল'ব লাগিব বিশ্বজিৎ ফুকন ডাঙৰীয়া মই প্ৰথমতে ভাস্কৰ বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছো কাৰণ তেখেতে খুব মুকলিকৈ উৰিয়াম ঘাটৰ এই উচ্ছেদ কাৰ্যক আদৰণি জনাইছে সমৰ্থন জনাইছে দ্বিতীয়তে অলপ দিনৰ পৰা এটা কথা মই লক্ষ্য কৰি আছো বহু লোকে এই উৰিয়াম ঘাট চুঙাজান ৰেংমা আৰু দক্ষিণ নাম্বৰ যি বনাঞ্চল আছে সৰু পথাৰত তাৰ লগতে দয়াং বনাঞ্চল গোলাঘাট সমষ্টিত এই তিনিখন বনাঞ্চলত যিসকল লোক বাস কৰিছে তেওঁলোকক গোলাপ বৰবৰা দিনত সংস্থাপন দিয়া হৈছে বুলি এটা ধাৰণা দিবলৈ যত্ন কৰিছে গোলাপ বৰবৰা দেৱে 18 মাহৰ কাৰণে অসমত চৰকাৰ গঠন কৰিছিল সেই সময়ছোৱাত কিছু খুব কম সংখ্যক ৰাভা আৰু বড়ো জনগোষ্ঠীৰ লোকক সৰু পথাৰত সংস্থাপিত কৰিছিল মূলতঃ তেওঁলোকক সংস্থাপিত কৰিছিল দক্ষিণ নাম্বৰ বনাঞ্চলত সেই সংখ্যা সেই সময়ত 500 বা 600 আছিল যিসকল সন্দেহযুক্ত মিয়া লোক এই সকল লোক 2005 চনৰ পৰা 2014 চনৰ ভিতৰত সৰু পথাৰত তেওঁলোকৰ আগমন ঘটিছিল বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া বনমন্ত্ৰী আছিল তেতিয়া সামগুৰি ৰহা ঢিং ৰূপহী মৈৰাবাৰী এই অঞ্চলৰ পৰা লোকসকল গৈছিল আৰু নিশ্চিতভাৱে ৰূপহী ঢিং মৈৰাবাৰীৰ পৰা যোৱা মিয়া লোকসকলক গোলাপ বৰবৰুৱা ডাঙৰীয়াই কেতিয়াও সংস্থাপন তাত দিয়া নাছিল তেখেতে মাত্ৰ জনজাতি লোকসকলক বড়ো আৰু ৰাভা জনগোষ্ঠী এতিয়াও মোৰ সমষ্টিত প্ৰায় 27000 বড়ো লোক আছে প্ৰায় 7000 ৰাভা জনগোষ্ঠীৰ লোক আছে জনজাতীয় লোকক নদীত যেতিয়া খহনীয়া হৈছিল তালৈ যাবলৈ অনুপ্ৰাণিত কৰিছিল তেওঁলোকে লৈ যোৱা নাছিল সেই চৰকাৰখনত 500 বা ম্যাক্সিমাম 1000 ইমানো নহব সেই মানুহখিনি গৈছিল কিন্তু তালৈ যোৱা প্ৰক্ৰিয়াটো এটা চলি আছিল কিন্তু মাছ স্কেলত মিয়া লোকসকলক লৈ যোৱা কামটো আৰম্ভ হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত 2004 চনৰ পৰা 14 চনৰ ভিতৰত সেইখিনি মানুহে ৰেংমা বনাঞ্চলত দখল কৰিছিল নাম্বৰ বনাঞ্চলত দক্ষিণ নাম্বৰ যি আছে তাতে পোনপটীয়াকৈ আপুনি পৃষ্ঠপোষক কংগ্ৰেছকে ক'ব বিচাৰিছে ডেফিনেটলি মই ক'ব খোজা নাই সৰুপথাৰ ইতিহাস তাত সৰুপথাৰৰ ইতিহাস যিসকলে জানে যিসকল সৰুপথাৰ আজি যদি ভাস্কৰজিৎ বৰুৱা ডাঙৰীয়া প্ৰতিক্ৰিয়া ল'ম মই বৰুৱা ডাঙৰীয়া মোৰ খুব ভাল বন্ধু মই তেখেতক এবাৰ নিমন্ত্ৰণ কৰিম তাতে কিছু গাঁও এতিয়াও আছে বৰুৱা ডাঙৰীয়া প্ৰতিক্ৰিয়া কি হ'ব লোকসকলক যদি আহি সুধেহি তেওঁলোক কেতিয়া আহিছিল তেতিয়া গম পাব নিশ্চয় বৰুৱা ডাঙৰীয়া হয় বৰুৱা ডাঙৰীয়া কওক 2004 পৰা সেই নিৰ্দিষ্ট সময়খিনিত কংগ্ৰেছ চৰকাৰৰ দিনতে তেওঁলোকক সংস্থাপন কৰা হৈছিল এটা কথা আপোনালোকে ভালকে এটা কথা আপোনালোকে এটো মই ক'ব লাগিব যে কোনো চৰকাৰে ফৰেষ্টৰ মাটিত মানুহক কেতিয়াও তাত নিজে গৈ পেলাই মানুহে গাড়ীৰে দি বা আমন্ত্ৰণ কৰি তাত কেতিয়াও নবহুৱাইগৈ এই মানুহবোৰ নিজে নিজে প্ৰৱজিত হোৱা আমাৰ যিসকল জনজাতীয় ভাইসকল আছে তেওঁলোকো তেনেকৈ প্ৰৱজিত হৈ তাত বহিছে আৰু আগতে মই স্পষ্ট কৰিছো যে আমি কংগ্ৰেছ দলে ইছলাম ধৰ্মী আমাৰ ভাৰতীয় সকলক আমি সদায় আমি ভাৰতীয় সকলৰ লগত আমি আছো আমি দেশী মানুহৰ লগত আছো আৰু বিদেশী মানুহৰ লগত আমি নাই আৰু আমি কেতিয়াও আমি ভাৰতীয় মানুহক আমি কোনো ক্ষেত্ৰত আমি কোনো কাৰণত আমি অপকাৰ হোৱা তেওঁলোকৰ যিকোনো আমি কেতিয়াও তেখেতক সুৰক্ষা প্ৰদান কৰা এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এইটো দায়িত্ব আৰু এইটো কথাও ঠিক যে এইবিলাকত যদি কোনোবা ভাৰতীয় মানুহ যদি ক'বাত আছে তেতিয়াহ'লে সেই ভাৰতীয় মানুহক চৰকাৰে আগতে যেনেকৈ তেওঁলোকে উচ্ছেদ কৰাৰ পাছতো কাজিৰঙাটো উচ্ছেদ কৰিছে কাজিৰঙাৰ পৰা উচ্ছেদ কৰি তেওঁলোকে পুনৰ সংস্থাপিত কৰিছে আৰু এতিয়া যিখিনি কাম হৈছে ভৱিষ্যতে যাতে এই বিদেশী ইছ্যুটো লৈ পেলাই আমি যাতে এনেকৈ টক শ্ব'ত বহিব নালাগে মই ভাবো চৰকাৰে এই বিষয়টো ওৱান্স ফৰ অল এই বিদেশী ইছ্যুটো শেষ কৰিব লাগে আৰু কোনোবা যদি বিদেশী সঁচাকৈ আছে এই বিদেশীখিনিক চিনাক্ত কৰি ইমিডিয়েটলি আমাক ডিপৰ্টেশনৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে যে তথ্য আছে তেওঁলোকৰ লগত যে 2004 চনৰ পৰা কংগ্ৰেছ চৰকাৰ থকা সময়তে এই লোকসকলক এই সন্দেহযুক্ত লোকসকলক তথাকথিত কোট আনকোট সেই শব্দটো যিটো ব্যৱহাৰ কৰে মই কৰিব বিচৰা নাই সেই লোকসকলক এই স্থানত আনি সংস্থাপিত কৰা হৈছিল
মানে ৰাজনীতিক খেলখনটো খেলিয়ে থাকে ডাঙৰীয়া সকলোৱে, কিন্তু প্ৰকৃত কথাবোৰ যেতিয়া ক'ব লগা হয় তেতিয়া নকয়। মই এটা কথা ব্যক্তিগতভাৱে আপোনালোকক মই এইটোৱে কৈছোঁ যে এই যে আমি যিবোৰ কথা আজি আমি পাতি পেলাই আমি আমাৰ কথাবোৰ আমি বঢ়াই থাকোঁ, এইবোৰ নকৰি পেলাই আমাৰ জ্বলন্ত সমস্যা যে আমি যিবিলাক আছে ইনক্লুডিং আমাৰ বিদেশী সমস্যা, এই বিদেশী সমস্যা আমাৰ হাতত এতিয়া ক্ষমতা আছে, আমি এই বিদেশী সমস্যাটো শেষ কৰি এইটো সদায় দিনৰ কাৰণে ইয়াক এটা ছেটেলমেণ্ট কৰি ল'ব লাগে। য'তেই বিদেশী আছে তাৰ পৰাই বিদায়িত কৰক, যিকোনো উপায়েৰে তাত যিটো আমাৰ হাতত যিটো আমাৰ সাংবিধানিক আমাৰ প্ৰদত্ত যিটো আমাৰ হাতত আমাৰ ক্ষমতা আছে, এই ক্ষমতা ব্যৱহাৰ কৰি বিদেশীক ইয়াৰ পৰা বিতাড়িত কৰি আমি যাতে সকলো ভাৰতীয় শান্তিৰে আমি থাকিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰিব লাগে। কিন্তু সেই সপোনটো কিমান বাস্তৱত পৰিণত হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন হয়। আমি আপোনাৰ কাষলৈ আহিম আকৌ। শেহতীয়া যিটো খবৰ পাইছোঁ আমি, গোলাঘাটতে ৰেলৱে বিভাগৰ মাটিত একাংশ ঘৰ চাংঘৰ টাইপ বা এনেকুৱা ধৰণৰ খেৰ জুপুৰি ঘৰ সাজি দিয়া হৈছে, য'ত মূৰ গণনা কৰি মানুহ ৰখা হয় প্ৰতিজন লোকৰ বাবদ 30 টকাকৈ লয়। আৰু এনেকুৱা ধৰণৰ কাম আমাৰ থলুৱা একাংশ মুছলমানে কৰা বুলি অভিযোগ আহিছে, য'ত সন্দেহযুক্ত লোকক মূৰ গণি গণি থাকিবলৈ দিয়া হয়। সেই কামবোৰ কিন্তু এইখন ভাৰততে, এইখন অসমতে ক'ৰবাত হৈ আছে, এটা ডাঙৰ অভিযোগ সেইটো। মই বসন্ত গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে 2041 অসমত সংখ্যালঘু হ'ব অসমীয়া আৰু হিন্দু মুছলমানৰ জনসংখ্যা 50-50 হ'ব। 2011 লোকপিয়লৰ তেওঁ উদাহৰণ দিছে, য'ত 33%, ক্ষমা কৰিব 34% মুছলমানৰ কথা কৈছে। কেৱল তাত 3%হে আমাৰ খিলঞ্জীয়া মুছলমান, বাকী 31%ই সন্দেহযুক্ত। এই বিষয়বোৰে আমাৰ খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আনিব নে কি হ'ব? আচলতে আপোনাৰ এই ক্ষেত্ৰত মতামত জানিব বিচাৰিছোঁ। স্বাধীনোত্তৰ কালৰ পৰা আজিলৈকে খিলঞ্জীয়া থলগিৰি ৰাইজে শংকাত ভুগি আছে। মুখ্যমন্ত্ৰী মহোদয়ে এটা কাটপিয়াৰ দি দিলে নহ'ব যে ইমান বছৰ পিছত অসমখনত খিলঞ্জীয়া থলগিৰি ৰাইজ সংখ্যা লঘুত পৰিণত হ'ব। যদি তেওঁলোকে গম পাইছে, বাস্তৱটো উপলব্ধি কৰি ইয়াৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, কিয় তেওঁলোকে বিদেশী বিতৰণৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই? তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পাইছে যে খিলঞ্জীয়া থলগিৰি ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত তেখেতলোকক শাসনত বহাব লাগে। আৰু খিলঞ্জীয়া থলগিৰি ৰাইজে তেখেতলোকক শাসনত বহাইছে এইকাৰণেই যে থলগিৰি ৰাইজ সুৰক্ষিত হ'ব লাগে, ভূমি অধিকাৰ থলগিৰি ৰাইজৰ ওচৰত থাকিব লাগে, ৰাজনৈতিক অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব লাগে। সেইকাৰণেতো চৰকাৰখন বনাইছিলে, সেইকাৰণেতো কংগ্ৰেছৰ শাসনৰ পৰা আঁতৰাই পেলাই বিজেপি চৰকাৰক আনিছে। এতিয়া কেৱল মাত্ৰ ডেট অফ ৱাইজ মানুহ শংকা আৰু সংশয় থাকিলে নহ'ব, বাস্তৱ পদক্ষেপ ল'ব লাগিব। সেইকাৰণে কৈছোঁ যে সংবিধান এমেণ্ডমেণ্ট কৰি হ'লেও IPC 371 এইটো কিয় অসমত লাঘৱ নকৰে? যদি 370 আমাৰ হেৰিয়ে পৰা জম্মু কাশ্মীৰৰ পৰা হটাই দিব পাৰে, যে 371A কিয় আমাৰ অসমত লগাব নোৱাৰে? সেই প্ৰশ্নটো আছে। কিয় ইনাৰলাইন পাৰ্মিটৰ চৰকাৰে ব্যৱস্থা নকৰে? কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰিম বুলি তেওঁলোকে কৰা নাই? কিয় অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে পালন নকৰে? কিয় কৰা নাই? সেই প্ৰশ্নটোৱে আমি সুধিছোঁ। যে অসম আন্দোলনত জড়িত বিভিন্ন নেতা অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল, IMDT আইন বাতিল কৰি অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হ'ল। এই ক্ষেত্ৰত তেওঁ কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে? সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি অতুল বৰা ডাঙৰীয়া নিজেই এইখন চুক্তিত তেওঁ এটা মন্ত্ৰী গোটৰ মানে কি সদস্য, এতিয়া তেওঁ এই ক্ষেত্ৰত কিয় বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়া খুদ নিজেই ইয়াৰ মন্ত্ৰী গোটৰ সদস্য আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উপস্থাপন কৰাৰ ক্ষেত্ৰত বিল গৈ ৰাজ্যসভাত উঠিল, ৰাজ্যসভাত বিলখন পাছ নহ'ল। কথাবিলাক সুধিলে চৰকাৰে আমাক নকয় যে এই বাস্তৱ সময়ত কথাকেইটাৰ ওপৰত কিয় আগবাঢ়ি যায়। কেৱল ৰাজনীতি কৰি থাকিলে ৰাজনীতি কৰি থাকিব পাৰিব, খিলঞ্জীয়া থলগিৰি ৰাইজ অসমত শেষ হৈ গুচি যাব। কিন্তু এটা সময়ত এনেকুৱা ভয়ংকৰ পৰিৱেশ আহিব যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি এটা বেলেগ এফালে গতি কৰিব। এটা আইন শৃংখলা শইকীয়া ডাঙৰীয়া, উজনি অসমৰ পৰা সন্দেহযুক্ত লোকক আঁতৰি যোৱাৰ সেই সময়সীমা বান্ধি দিয়া হৈছে 15 আগষ্ট। এই ক্ষেত্ৰত আপোনাৰ কি প্ৰতিক্ৰিয়া? নাগৰিকক বুলি কওঁতে কোনখিনিক কৈছে, বিদেশীখিনিক নে বহিৰাগতখিনিক? পোনপটীয়াকৈ সংজ্ঞাটো আমাৰ হাততো নাই, সন্দেহযুক্ত বুলি কৈ থকা হয় আৰু তথাকথিত এটা নিৰ্দিষ্ট শব্দ প্ৰয়োগ কৰা হয়, যিটো মই এই অনুষ্ঠানত কৰিব বিচৰা নাই এই মুহূৰ্তত। আপুনি হয়তো বুজি পাইছে। মোৰ স্পষ্ট কথা, যদি এটাও মানুহ তাৰমানে মানে 79ৰ যিটো আন্দোলন আমাৰ অকমান আগত কোনোবা এজনে কৈছিলে, মই মানে কাটাকে শুনিলো। এক কথাত অকল মানে উজনি নামনি বুলিতো কথা নাই, অসমখনতো অসমেই হয়। তাত উজনি নামনিৰ প্ৰশ্ন আহিল কেলে? সেইটো আনিছে একাংশ সংগঠনে। শিৱসাগৰত কালি চিন্তন বৈঠকত কেইবাটাও সংগঠনে সেই কথাটো আনিছে।
অসমৰ পৰাই যদি বিদেশী বহিষ্কাৰ কৰিব লাগে অসমৰ পৰা কৰক, চব কৰক। বিদেশী বহিষ্কাৰ কৰাটো এটা ন্যায্য দাবী আমাৰ। বিদেশী বহিষ্কাৰ কৰা অসমৰ পৰাই কৰিব লাগে। তাত উজনি বেলেগে নামনি বেলেগে বুলি কথা নাই। গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি এইটো। আৰু লগতে শেহতীয়া যি উচ্ছেদ চলি আছে চৰকাৰৰ, সেই উচ্ছেদক লৈ আপুনি কি প্ৰাক্তন আলফা নেতা হিচাপে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? তাক আলফাৰ চুক্তিত আমাৰ এইটো এটা হেৰি আছিলে, আমাৰ মানে বেদখল কৰা মাটিবিলাক মানে দখল কৰা মাটিবিলাক বেদখলি কৰিবৰ কাৰণে আমাৰ আলফা চুক্তিত আছে। চৰকাৰে আমাৰ চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব লৈছে, এইটো কৰিছে, তাত ক'ব লগা একো নাই নহয়। চৰকাৰে কৰা কামটোক আপোনালোকে আদৰণি জনাইছে? 100 বাৰ জনাম, এইটো আমাৰ চুক্তিত আছে। এইটো হয়। ইয়াত আজি অখিল গগৈ NRCৰ প্ৰসংগ আনিলে যে NRCত যিসকলৰ নাম মানে NRC আকৌ সংশোধনৰ পাছত এতিয়াতো 19 লাখ অবৈধ বাংলাদেশীৰ নাম আছে বুলি কোৱা হয়। পুনৰবাৰ NRC প্ৰস্তুত কৰাৰ পাছত যিসকলৰ নাম NRCত অন্তৰ্ভুক্ত হ'ব তেওঁলোকক প্ৰতিগৰাকী লোকক অসমীয়া বুলি এখন কাৰ্ড দিব লাগে বুলি অখিল গগৈ আজি এটা প্ৰস্তাৱ দিছে। সেই প্ৰস্তাৱ সন্দৰ্ভত আপুনি কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া। হেল্ল', হয়, আপুনি শুনি আছে মোৰ কথা? কওকচোন। NRC সংশোধনৰ পাছত যেতিয়া NRCত যিহেতু বহুত খেলিমেলি এতিয়াও আছে বুলি কৈ থকা হৈছে, এই NRCত প্ৰকৃত যিসকলৰ নাম সোমাব তেওঁলোকক প্ৰকৃত অসমীয়া বুলি ধৰি লোৱা হ'ব বুলি আজি অখিল গগৈয়ে কৈছে। আপুনি এই কথাক সমৰ্থন কৰে? মই নকৰোঁ। নকৰোঁ? হয়, নিশ্চয়। প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া, আপুনি আমাৰ সৈতে থাকক লাইনত। মই ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। বৰুৱা ডাঙৰীয়া, যিহেতু এতিয়া বহুখিনি কথা উত্থাপন হৈ আছে, 2026 নিৰ্বাচনৰ প্ৰসংগও আহিছে। নিৰ্বাচনত এই শেহতীয়া উচ্ছেদৰ এটা বিশেষ প্ৰভাৱ থাকিব বুলি কোৱা হৈছে। আপুনি কেনেভাৱে লয়? সঁচাকৈয়ে এই উচ্ছেদ কাৰ্যই বিজেপিক সহায় কৰিব নেকি, নে কংগ্ৰেছক লোকচানৰ মাজলৈ লৈ যাব পাৰে? আপুনি অংকটো কেনেধৰণে দেখিছে? কিবা ইয়াত সঁচাকৈ সমীকৰণ থাকিব পাৰে নে এইবোৰৰ কোনো নিৰ্বাচনৰ লগত সম্পৰ্ক নাই বুলি ভাবে? এইটো মানে ইলেকশ্যনলৈ এতিয়াও আমাৰ যথেষ্টখিনি সময় আছে। আৰু এইটো কথা ঠিক যে এই উচ্ছেদিত যিখিনি এতিয়া লোক, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ইয়াত বহুত ক্ষেত্ৰত ইয়াত আমাৰ যিটো মানৱতা, এই মানৱতাৰ দিশটো কিন্তু আমি চোৱাটো বৰ প্ৰয়োজন। আৰু অনাগত সময়খিনিত ইলেকশ্যনত ইয়াৰ কিমান কি প্ৰভাৱ পৰিব আজি ক'বলৈ টান। গতিকে বিজেপি দলেই হওক বা কংগ্ৰেছ দলেই হওক, এই দুয়োটা দলেই তেওঁলোকে এই উচ্ছেদৰ যিটো আমাৰ আজি কাম হৈ গ'ল, এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় আৰু কেনেকৈ ধৰণে এই উচ্ছেদৰ বিষয়টোক কেনেকৈ ধৰণে তাক এটা ইকুইলিব্ৰিয়ামলৈ আনে, এইটো এটা সময়তহে ক'ব পৰা যাব। চৰ্চা বৰুৱা ডাঙৰীয়া এনেধৰণেও একাংশই কৰিছে। অৱশ্যে সেইটো মাত্ৰ একাংশৰ মাজত চলা চৰ্চাহে যে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতেই চৰকাৰখন বেছি সক্ৰিয় হৈ পৰিছে এই বিষয়বোৰত। গৌৰৱ গগৈ আহিছে, এইটো নিশ্চয়কৈ আজি আপোনালোকে এইটো কিমান বিশ্বাস কৰে নকৰে মই নাজানো। গৌৰৱ গগৈ ডেফিনেটলি এটা ফ'ৰ্চ এটা আজি হয়, কাৰণ তেখেতক বিশেষকৈ যুৱ প্ৰজন্মই তেখেতৰ প্ৰতি যথেষ্ট আকৰ্ষিত। আৰু ব্যক্তিগতভাৱে মইতো একেবাৰে নিচে ওচৰৰ পৰা মই আজি তেখেতক মই পাইছোঁ, আগৰ পৰাও মই তেখেতৰ লগতে আমি পৰিয়ালৰ দৰে তেওঁলোকৰ ছাৰৰ পৰিয়ালৰ লগত। গতিকে এজন অতি তেখেত উচ্চ শিক্ষিত আৰু যথেষ্ট ভাবি চিন্তি তেখেতে যিকোনো সিদ্ধান্ত লোৱা এজন ব্যক্তি। আৰু তেখেতৰ ডেফিনেটলি তেখেত অহাৰ লগে লগে কংগ্ৰেছৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে। আৰু কিন্তু অনাগত ইলেকশ্যনত আমাৰ কংগ্ৰেছ দলে এটা চমকপ্ৰদ সাফল্য যে লাভ কৰিব, এইটো ক্ষেত্ৰত কিন্তু আমাৰ কিন্তু ৰাইজ কিন্তু নিশ্চিত। কাৰণ বিভিন্ন ধৰণৰ তাৰ বাবে চৰকাৰৰ হঠাৎ এনেধৰণৰ সক্ৰিয়তা বুলি আপুনি ক'ব বিচাৰে নেকি? নাই, তেনেকৈ বুলি মই নাভাবোঁ। সেইটো মই নাভাবোঁ। কিন্তু এটা কথা ঠিক যে চৰকাৰী ভূমিয়েই হওক বা ফৰেষ্টৰ মাটিয়েই হওক, এইখিনি সুৰক্ষিত কৰি ৰখা কিন্তু প্ৰত্যেক আমাৰ চৰকাৰৰে কিন্তু এইটো কৰ্তব্য। আজি ৰেলৱে মাটিবিলাকতো আপোনালোকে দেখে যে এবাৰ উচ্ছেদ কৰে, কিন্তু উচ্ছেদ কৰাৰ পিছত আকৌ
20 বছৰ ধৰি সেই একেখিনি মানুহে একে জায়গাতেই থাকে, আকৌ পুনৰ ৰেলৱে আহি পেলাই সেই মানুহবোৰক উচ্ছেদিত কৰে। গতিকে যিসকল আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক যাৰ থাকিবলৈ মাটি নাই, সেই মানুহখিনিক কিন্তু চৰকাৰে সংস্থাপনৰ দিহা কৰাটো বৰ প্ৰয়োজন। আৰু এই বিদেশীৰ ইছ্যুটো ওৱান্স ফৰ অল যেনেকৈ হওক, বৰ্তমান চৰকাৰখন যিহেতু দুইখন চৰকাৰ, দিল্লী আৰু আমাৰ দিছপুৰত একেখন চৰকাৰ আছে, এইটো ব্যক্তিগত অভিমত যে এই বিদেশী ইছ্যুটো ইমিডিয়েটলি আমি নাইকিয়া কৰি আমাৰ অন্যান্য আমাৰ উন্নয়নৰ স্বাৰ্থত আৰু বহুত আমাৰ কৰণীয় কাম আমাৰ সমাজখনত আছে। গতিকে এই ইছ্যুবিলাক লৈ পেলাই আমাক মাজত এটা আমাৰ অশান্তিৰ সৃষ্টি হৈ থকাটো কিন্তু অসমৰ ৰাইজে এইটো কোনো কাম্য নকৰে। কোনো ধৰ্মৰ মানুহে এনেকুৱা অশান্তিৰ সৃষ্টি হৈ থকাটো কাম্য নকৰে। আৰু সকলোৱে অন্তঃকৰণেৰে বিচাৰে যিসকল অবৈধ বিদেশী আছে, এই বিদেশীক যাতে আমাৰ চৰকাৰসমূহে আমাৰ অসমৰ পৰা বিতাড়িত কৰি তেওঁলোকৰ নিজৰ গন্তব্য স্থানত থৈ অহাৰ এটা ব্যৱস্থা কিন্তু আমাৰ ৰাইজে বিচাৰে। সুৰক্ষাৰ বিষয়ে আমি আলোচনা কৰি আছো। উজনি অসমত ইতিমধ্যে কিছু গৰম পৰিৱেশ দেখা পাইছোঁ আমি। কালি শিৱসাগৰত তাৰ পোনপটীয়া এটা আভাস পালোঁ। এতিয়া সঁচাকৈ খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে 15 আগষ্টৰ ভিতৰত বা তাৰ আগে আগে একাংশ লোকক উজনি অসম খালী কৰিব দিয়াটোৱেই এটা সমাধান সূত্ৰ হয়নে, নে আৰু কি কৰিবলগীয়া আছে? আমাৰ সৈতে ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম ডাঙৰীয়া আছে লাইভত। ছাইদুল ইছলাম ডাঙৰীয়া, আপুনি কেনেভাৱে লৈছে এই বিষয়টোক? উজনি অসম ত্যাগ কৰিব লাগিব 15 আগষ্টৰ পূৰ্বেই বহু লোকে, বিশেষকৈ সন্দেহযুক্ত লোকক টাৰ্গেট কৰি লোৱা হৈছে। গোটেই বিষয়টো স্পৰ্শকাতৰ। মই কিছুদিন আগতে উজনি অসমৰ এটা দীঘলীয়া ভ্ৰমণত ওলাইছিলো। গোটেই বিষয়খিনি কিছু মানুহৰ মনত কেনেকুৱা চিন্তা আছে, কেনেকুৱা আশংকা আছে, এই গোটেই বিষয়খিনি অধ্যয়ন কৰাৰ চেষ্টা কৰিছিলো। আৰু মই যিটো দেখিছো যে উজনি অসমৰ মানুহৰ মনত এটা আশংকা এটা তলে তলে বিৰাজ কৰিছে যে জনগাঁথনি পৰিৱৰ্তন হ'ব নেকি, তেনেকুৱা বিষয়। বা কিছুমান পকেটত বংগীয় মূলৰ মুছলমান মানুহ সোমাই পেলাই উজনি অসমৰ যিটো ভোটৰ যিটো গাঁথনি পেটাৰ্ণ, সমষ্টিবিলাকৰ ভোটৰ যিটো হিচাপ, তেনেকুৱা কথা বতৰাবিলাকত এটা ৰাজনৈতিক ভাৱে গোটেই বিষয়টো তেওঁলোকে চাইছে যেন অনুভৱ এটা হৈছে। আৰু তাৰ লগতে জনগাঁথনি, ভূমি, এনেকুৱা বিষয়বিলাকৰ লৈ পেলাই এটা শংকা বা এটা চেপা, এটা উত্তেজনা ঠিক নহলেও চেপা এটা কিন্তু চিন্তাৰ পৰিৱেশ এটা মই দেখিছো। এতিয়া গোটেই বিষয়টো দুধৰণৰ কথা। এটা হৈছে চৰকাৰীভাৱে গোটেই বিষয়টো সাংবিধানিক কথা এটা আছে, আৰু নেৰেটিভ ৱাইজ যিটো বাগধাৰাগত যিটো বিষয়, সেই বিষয়টো বেলেগ। বাগধাৰাগত বিষয়টো অসম আন্দোলনৰ পিছৰে পৰা গোটেই বিষয়টোৰ খিলঞ্জীয়া মানুহৰ আশংকাক লৈ পেলাই অসম আন্দোলন হৈছিল। খিলঞ্জীয়া মানুহৰ যিটো বিষয়, সেই বিষয়সমূহ লৈ পেলাই গোটেই কথাবিলাক হৈছিল। কিন্তু এই অমীমাংসিত জাতীয় প্ৰশ্নসমূহৰ কিন্তু আজিলৈকে এটা সঠিক সমাধান সূত্ৰ কোনো এখন চৰকাৰৰ দিনত নলাল। এতিয়া গোটেই বিষয়টো নিৰ্বাচনৰ ঠিক পূৰ্বে হোৱা কাৰণে কিছুমানে গোটেই ৰাজনৈতিক বিষয় বুলিও কথাখিনি কোৱাৰ এটা সুযোগ আছে। কিন্তু বিষয়টো ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক বা কিছুমান সাংগঠনিকভাৱে নেতাসকলে কোৱা কথাই হওক, বিষয়টো যে একেবাৰে গুৰুত্বহীন কথাটো কোনেও কৈ দিব নোৱাৰে। উজনি অসমৰ কিছু অংশত অধিক সচেতনতা ইয়াক লৈ পেলাই বৃদ্ধি পাইছে, কিছু অংশত হয়তো গোটেই বিষয়বিলাক যিধৰণে ৰাজহুৱাভাৱে প্ৰকাশ হ'ব লাগিছিল হোৱা নাই। কিন্তু এটা কথা মই অনুভৱ কৰো যে উজনি অসমৰ মানুহৰ মনত এটা নামনি অসমৰ যিটো তেওঁলোকৰ মনত এটা ধাৰণা আছে যে নামনি অসমখনত কেইবাখনো জিলাত মানে বংগীয় মূলৰ মানুহৰ সংখ্যা বাঢ়িছে বা অভাৰঅল মুছলমান মানুহৰ জনসংখ্যা বাঢ়িছে, বেছি হৈছে, তেনেকুৱা বিষয়টো লৈ পেলাই এটা শংকাৰ এটা পৰিৱেশ তেওঁলোকে অনুভৱ কৰে যেন মোৰ লাগিছে। গতিকে গোটেই বিষয়টো ৰাজনৈতিক হয় এই কথাটো সত্য, গোটেই বিষয়টো সামাজিক হয় এইটো কথা সত্য, গোটেই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বিষয় লৈ পেলাই ইয়াত কিন্তু গোটেই কথাখিনি কৰবাত আমি ওলাই কৰি দিব নোৱাৰো। মই ভাবো উজনি অসমৰ পৰা বংগমূলীয় মানুহখিনি নামনিলৈ ঠেলি দিলেই যে সমস্যাৰ সমাধান হ'ব এই কথাটো নহয়। মূল বিষয়টো আছিল, মোৰ যিটো অনুভৱ যে NRCৰ বিষয়টো গেথেলামাৰি ৰৈ থাকিল, গোটেই বিষয় সমাধান সূত্ৰ আমি তাত হয়তো কিছু পোৱাৰ এটা অৱকাশ আছিল। আমি বহু বিষয় গেটলাম ৰৈছে, হয় ছাইদুল ইছলাম ডাঙৰীয়া, এনেধৰণৰ বহু বিষয় আছে যিবোৰ আচলতে আধাতেই থমকি ৰৈছে। বসন্ত গগৈ ডাঙৰীয়া, তাৰে দুটামান উত্তৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই দিবলৈ চেষ্টা কৰিলে বিৰতিৰ পূৰ্বে। অক্টোবৰৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কিছু ভাল খবৰ এটা আহিব পাৰে বুলি তেওঁ ব্যক্ত কৰিছে মত। আপুনি আশাবাদী হয়নে, নে আগৰ দৰে এইবাৰো এইটো বস্তু নিৰ্বাচনৰ পিছলৈকে পিছুৱাই যাব? না, মই
এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণে কেৱল মাত্ৰ 6 জনগোষ্ঠীৰ ৰাইজক উৎসাহিত নকৰে সুৰক্ষিত নকৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণে সমগ্ৰ অসম আৰু অসমীয়াক অনাদি অনন্তকালৰ কাৰণে সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিব এই বাস্তৱসন্মত কথাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত এই কথাবতৰাবিলাক প্ৰকাশ কৰিছিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো এজেন্সিয়ে স্বীকাৰ কৰি দিয়াৰ পাছত এই বিলখন গৈ ৰাজ্যসভাত উঠিল বিলখন পাছ নহল কিয় নহল সেই কথাটো প্ৰশ্নবোধক চিন আছে এতিয়া কৈছে অক্টোবৰত এটা ভাল সিদ্ধান্ত আহিব আমাৰ মাজৰে সিদ্ধান্ত লৈ আহিব 26ত ইলেকশ্যন যে অক্টোবৰত যদি কংক্ৰিট এটা সিদ্ধান্ত নিদিয়ে তেতিয়ালে অসমৰ খিলঞ্জীয়া থলগী ৰাইজে এটা কথা স্পষ্টভাৱে জানিব আৰু মন আৰু মগজুত ভৰাই ল'ব যে এইখন চৰকাৰো খিলঞ্জীয়াক প্ৰতাৰণা কৰে এখন চৰকাৰ এইখন চৰকাৰৰ খিলঞ্জীয়া বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰৰ সেই কংগ্ৰেছৰ একে লাইনতে থিয় হোৱা এখন চৰকাৰ য'ত লংকালে গ'লে সব ৰাৱণ হোৱাৰ যিটো এটা চিন্তা চৰ্চাৰে মানুহ অৱতাৰণা হয় মন আৰু মগজুত ক্ৰিয়া কৰে সেই একেধৰণৰ চিন্তা চৰ্চাই ক্ৰিয়া কৰিব কাৰণ প্ৰফুল্ল কুমাৰ মহন্তই অসম আন্দোলনৰ পাছত 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল এজনো বিদেশী বিতৰণ নকৰিলে আনে নালাগে নাগৰিক প্ৰত্যাৱৰ্তন চুক্তিখন স্বাক্ষৰ হ'ব লাগে বুলি এটা পদক্ষেপ নললে তাৰ কংগ্ৰেছ চৰকাৰ আহিলে এজিপি চৰকাৰ দুখ আৰু গুণ গাই কংগ্ৰেছ চৰকাৰ অহাৰ পিছতো সেই তৰুণ গগৈ চৰকাৰে লাষ্ট সময় লিখি থৈ গ'ল যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব পৰা যায় এই কথাখিনিয়ে বহুখিনি ক্ষেত্ৰত কংগ্ৰেছৰ যিটো পপুলাৰ স্বৰূপ সেইটো জনসাধাৰণৰ মাজলৈ লৈ আহিলে আৰু উজনিৰ থলগিৰি খিলঞ্জীয়া ৰাইজে কংগ্ৰেছক খেদাই কংগ্ৰেছক ক্ষমতাচ্যুত কৰি বিজেপিক আঁকোৱালি ল'লে আৰু বিজেপিক আঁকোৱালি লোৱাৰ পাছত যদি বিজেপিয়ে যদি খিলঞ্জীয়া থলগিৰি ৰাইজৰ এইখিনি আশা পূৰণ নকৰে তেতিয়া 26ৰ ইলেকশ্যন নিশ্চিতভাৱে থলগিৰি খিলঞ্জীয়া ৰাইজে নিজক বচোৱাৰ স্বাৰ্থত অসমৰ মাটি অসমৰ পানী অসমৰ বায়'ডাইভাৰ্চিটি আৰু উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থত আৰু অসম বিধানসভাখন অনাদি অনন্তকালৰ কাৰণে থলগিৰি খিলঞ্জীয়া মনৰ মানুহৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত হোৱা এখন চৰকাৰ পৰ্যবেক্ষিত হ'বৰ কাৰণে খিলঞ্জীয়া থলগিৰি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব সেই কথাটো বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তা সেই কথাটো বিজেপিৰ দলৰ প্ৰতিজন নেতা সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীকে ধৰি এমএলএ পৰা আদি কৰি সকলো নেতা পাইলতাই জনাটো খুবেই প্ৰয়োজন কাৰণ 15 বছৰ শাসনত থকাৰ পিছত কংগ্ৰেছক এইকাৰণে ক্ষমতাচ্যুত কৰা হ'ল যে কংগ্ৰেছে থলগিৰি খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আৰু এখিনি বহিৰাগত মানুহক অসমৰ ৰঙাদলিচা পাৰি স্বদেশীৰ মৰ্যাদা প্ৰদান কৰিলে আৰু এনআৰচিখনৰ ক্ষেত্ৰত পাইলট প্ৰজেক্ট কৰিবলৈ যাওঁতে এটা হাংগামা লগাই পেলাই গোটেই বস্তুটো বিমৰাং কৰিলে আৰু এতিয়াও এখন বিজেপি চৰকাৰৰ দিনত শুদ্ধ এখন এনআৰচি প্ৰস্তুত নকৰি সুপ্ৰিম কোৰ্টত কেছটো লাগি আছে বুলি কৈ বস্তুটো বোকা ঠেলিব বিচাৰে অৰ্থাৎ আমি বুজি পাম যদি এইকেইটা কাম যদি এইখন চৰকাৰে নকৰে যে আমি স্পষ্টভাৱে বাৰ্তাটো আমি ৰাইজৰ মাজলৈ গুচি যাব যে এইখন চৰকাৰো খিলঞ্জীয়া থলগিৰি বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰে কেৱল মাত্ৰ ৰাজনীতি কৰে শাসনৰ ৰাজনীতি কৰে মাথাৰ গিনতিত থাকে কিন্তু থলগিৰি খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কোনো ধৰণৰ কাম নকৰে মানে অক্টোবৰৰ পাছত আপোনালোকে তেনেধৰণে ভাবিবলৈ বাধ্য হ'ব যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত পদক্ষেপটো লোৱা নহয় এতিয়া অক্টোবৰৰ পাছত মই ভবা কথাটো নহয় তাই এখন ছাত্ৰ সন্থাই ভবা কথা নহয় এই কথাটো অসমৰ প্ৰতিজন উজনি নামনি মধ্য অসম প্ৰতিজন থলগিৰি খিলঞ্জীয়া ৰাইজে এই কথাটো উপলব্ধি কৰিব আৰু সেই উপলব্ধিৰ যিটো উত্তৰ চৰকাৰে পাব সেইটো 26ত তেখেতলোকে আপোনালোকে এতিয়াও ইনাৰ লাইন পাৰ্মিটৰ কথা কৈ আছে কিন্তু বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে যিটো সম্ভৱ নহয় সেই সম্ভৱ নোহোৱা বিষয়বস্তু এটাত আপোনালোকে লাগি আছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই গ্লোবেলাইজেশ্যনৰ যুগৰ কথা কৈছে মানুহ মানে ফ্লাইটেৰে আহি তেওঁ ভাবিছে যে ফ্লাইটেৰে আহি আমাৰ এয়াৰপৰ্টত পৰিব মানুহখিনি আহিব তাত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হ'ব তেখেতে আচলতে গোটেই চিষ্টেমটো বুজি পোৱা নাই বা তেখেতে উপলব্ধি কৰিব পৰা নাই সেইকাৰণে তেখেতে তাৰ বিদ্ৰোহ কৰিছে বা তেখেতে সেই কথা নহ'ব বুলি কৈছে আকৌ এটা কথা কৈছে যে ইয়াত জনজাতীয় মানুহ বা বেলেগ কাষ্ট কমিউনিটিৰ মানুহ আছে সেইকাৰণে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নহ'ব তেখেতে এই কথাটো একচুৱেলি টকছত ক'ব নালাগিছিলে যে জনজাতীয় মানুহ থাকিলেহে যে ইনাৰ লাইন পাৰ্মিটৰ হ'ব ইয়াত বেলেগ মানুহ থাকিলে ইনাৰ লাইন পাৰ্মিটৰ নহ'ব ইনাৰ লাইন পাৰ্মিট কিয় দিয়া হয় কনষ্টিটিউশ্যনত এই কথাটো কিয় উল্লেখ আছে 370 কি আছে 371 কি আছে সেই কথাবিলাক তেখেতলোকে জানিব লাগে কাৰণ IPC একটো আন্ধাৰতে কৈছো আমি যিবিলাক অধিকাৰ বিচাৰিছো এইবিলাক সাংবিধানিক অধিকাৰহে আমাক অধিকাৰবোৰ কোনোবাই দিব নালাগে নহয় সংবিধানৰ প্ৰস্তাৱনা দিয়া অধিকাৰ ভোগ কৰিব বিচাৰিছো এটা ভোগ কৰাৰ ক্ষেত্ৰত অসুবিধা
ভোগ কৰিব কাৰণে ইনাৰলাইন পাৰ্মিট হ'লে কেৱল মাত্ৰ জনজাতীয় মানুহখিনি সুৰক্ষা হ'ব নেকি অসম আৰু অসমীয়া সুৰক্ষিত হ'ব অসমৰ ভূমি অসমৰ পানী অসমৰ মাটি অসমৰ প্ৰতিটো ক্ষেত্ৰতে সুৰক্ষিত হ'ব বায়'ডাইভাৰ্চিটি আদি কৰি ইক'লজিকেল ছিষ্টেমটো সকলোবিলাক একেচতে সুৰক্ষিত হৈ যাব এই কথাবিলাক বুজি নাপায় কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যদি কথাবিলাক কৈ থাকে তেতিয়া ৰাজনীতিয়ে হৈ থাকিব কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে কথাবোৰ কৈ থাকিলে ৰাজনীতিয়ে হৈ থাকিব বাস্তৱ ধৰ্মত যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে এইটো কথা প্ৰত্যেকক ক'ব পাৰে যে ৰাজনৈতিক স্বাৰ্থত ক'লে ৰাজনীতি হৈ থাকিব তেখেতে মোক কৈছে ময়ো তেখেতক ক'ব পাৰোঁ কথাটো তেনেকুৱা নহয় মই আপোনাক মই কেইটামান কথা আপোনাক কওঁ শুনক এতিয়া NRC কথা কৈ আছে আমি স্পষ্টকৈ কৈছোঁ NRCখন শুদ্ধ নহয় NRCখন সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল আমি এতিয়াও সীমান্ত অঞ্চলৰ যিখিনি জিলা আছে তাতে 20% পুনৰীক্ষণৰ কাৰণে আমি আবেদন কৰিছোঁ আমি যেতিয়া NRCখন সম্পূৰ্ণ শুদ্ধ নহয় বুলি কৈছোঁ সেই NRCখনক লৈ ফাৰ্ডাৰ ষ্টেপ দিয়া বা নতুন এটা পদক্ষেপ লোৱাৰ কোনো প্ৰসংগ এইমাত্ৰ অহা নাই কাৰণ আমি এখন কৈছোঁ যে পুনৰীক্ষণৰ প্ৰয়োজন আছে যদি 20% পুনৰীক্ষণ কৰোঁতে আমি পাওঁ যে তাত বেছিভাগে ভুল তথ্য আছে তেতিয়াহ'লে আমি 100% তাক পুনৰ নিৰীক্ষণ কৰিব লাগিব কাৰণ NRCখন ভুল NRC এখন মানি লোৱাটো আজিৰ তাৰিখত অসমীয়া জাতিৰ কাৰণে এটা ভয়ংকৰ অভিশাপ হ'ব মই ব্যক্তিগতভাৱে মই কৈ আছোঁ ব্যক্তিগতভাৱে ভাস্কৰ গগৈ ডাঙৰীয়াই যিকেইটা কথা কৈছে বসন্ত গগৈ ডাঙৰীয়াই এইকেইটা যদি অসমত প্ৰযোজ্য হয় আটাইতকৈ সুখী বসন্ত গগৈ হ'ব ময়ো হ'ম অসমীয়া জাতি সুৰক্ষিত হ'ব ঠিক আছে সেই কথাটোত কোনো অস্বীকাৰ কৰিব লগাই নাই কিন্তু ৰিয়েলিটিক আমি একচেপ্ট কৰিব লাগিব আজিৰ তাৰিখত এই মুহূৰ্তত যি সময়ত আমি বাস কৰিছোঁ এই সময়ত গোটেই অসমৰ ভাৰতৰ পৃথিৱীৰ সমসাময়িক ব্যৱস্থাটো চাই আমি কৈ দিলে এটা ইয়াতে ইনাৰলাইন পাৰ্মিট এটা ঘপককৈ হৈ যাব পৰা এটা অৱস্থা নাই এই বিষয়বস্তুৰ ওপৰত মোৰ স্পষ্ট মতটো হ'ল যে ইনাৰলাইন পাৰ্মিট হ'লে মই ভাল পাওঁ কিন্তু মই ৰিয়েলিটিটো কৈছোঁ আজি অসমীয়া জাতি সুৰক্ষিত হ'বৰ কাৰণে আমি যিখিনি কাম কৰিব পাৰোঁ এনেকুৱা নহয় যে আজি চৰকাৰ হোৱাৰ লগে লগে আমাৰ হাতত অফুৰন্ত শক্তি আছে আমি যি মন যায় তাকে কৰিব পাৰোঁ তো চাই আপোনালোকে সকলোখিনি বুজিয়ে পালে তো আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ মই চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই